Good morning student. মই আজি তোমালোকৰ লগত তোমালোকৰ ক্লাছ 5 ৰ lesson 3 বাৰ্ড টক চৰাইৰ কথা এই পাঠটো আলোচনা কৰিম। গতিকে তোমালোকে অলপ মনোযোগেৰে পাঠটো উলিয়াই লৈ শুনা। পাঠ পৃষ্ঠা নম্বৰ 33 পৃষ্ঠা কিতাপখনৰ তোমালোকৰ 33 পৃষ্ঠাটো তোমালোকে উলিয়াই লোৱা আৰু অলপ মনোযোগেৰে চোৱাচোন পাঠটোত কি আছে আমি চাওঁ। বাৰ্ড টক চৰাইৰ কথা। নেম দ্য ফলোইং কমন বাৰ্ডছ। নেম দ্য ফলোইং তলত দিয়া কমন বাৰ্ডছ মানে আমাৰ কমন চৰাইবিলাক, আমি যিকেইটা চৰাই তাৰমানে প্ৰায় দেখিয়ে থাকোঁ পায়ে থাকোঁ সেইকেইটা কৈছে। সেই চৰাইৰ নামকেইটা হ'ল আমি জানো। এতিয়া ইয়াতে কি কি চৰাই দিছে চোৱাচোন। এইটো দিছে চোৱা পাৰ। পাৰ আমি জানো দেখিয়ে থাকোঁ পাৰ। এইটো দিছে চোৱা কপৌ, কপৌ চৰাই। এইটো হ'ল ভাটৌ, ভাটৌ চৰাই। এইটো হ'ল কাউৰী, নহয় জানো। এইটো তোমালোকে কিতাপত চাবা, অলপ ভালকৈ চাবা। এইটো কাউৰী হয়। এইটো ঘৰচিৰিকা। ঘৰচিৰিকাটো আচলতে এতিয়া অলপ কম দেখা যায়। আগত যেতিয়া মানুহৰ ঘৰত খেৰৰ ঘৰ আছিলে তেতিয়া ঘৰচিৰিকাৰ পৰিমাণটো অলপ বেছি আছিলে, নহয়। এতিয়াও দেখা পোৱা যায় বাৰু। এইটো ঘৰচিৰিকা। তাৰপিছত এইটোত কি মৌৰা বা ময়ূৰ। এইটো মৌৰা চৰাই। এতিয়া ইহঁতক ইংৰাজীত কি কয় মই ইয়াতে কিতাপতে লিখি থৈছোঁ, তোমালোকে লিখি ল'বা। এইটো হ'ল পিজন, পাৰ। পাৰটো পিজন কয়, PIGEON দেই, মনত ৰাখিবা। এইটো লিখি ল'বা PIGEON, পিজন। পিজন মানে পাৰ চৰাই। তাৰপিছত আহিলে ডভ। এইটো চোৱা ডভ, কপৌ চৰাই। কপৌ চৰাইটোক কয় ডভ, ডভ DOVE, ডভ। এইটো পেৰট, ভাটৌ চৰাই। পেৰট PARROT, পেৰট PARROT, পেৰট। তাৰপিছত কাউৰীটো ক্ৰ বুলি কয়, ক্ৰ CROW, কি বুলি কয় ক্ৰ CROW, ক্ৰ কাউৰী। তাৰপিছতো কয় স্পেৰ, ঘৰচিৰিকা। ঘৰচিৰিকাটোক কয় স্পেৰ, SPARROW, স্পেৰ। কি স্পেৰ, SPARROW, স্পেৰ। তাৰপিছত আহিলে পিকক, PEACOCK, পিকক, PEACOCK, পিকক। মৌৰা চৰাই বা ময়ূৰ বুলি কয়। এতিয়া এইখিনি তোমালোকে গম পালা চৰাইকেইটাৰ নামকেইটা হ'ল। তোমালোকে লিখি লৈ পেলাই অলপ মনোযোগেৰে চাবা। নেক্সট আমি আহোঁ লেটছ টক। লেটছ টক, কথা পাতোঁ আহা, এনেকৈ কৈছে। 1. Do you think birds have families? চোৱা, do you think birds have families? এতিয়া তুমি do you think, তুমি চিন্তা কৰানে birds have families, চৰাইবিলাকৰ পৰিয়াল আছে। এতিয়া প্ৰশ্নটোত কৈছে চৰাইবিলাকৰ পৰিয়াল আছে বুলি তুমি ভাবানে? এতিয়াতো এইটো হয় পৰিয়াল থকাটো, হয়নে। সিহঁতে পোৱালি জন্ম দিয়ে নে নিদিয়ে? পোৱালি জন্ম দিলে মানে কি তাত পৰিয়াল আছে, মাক বাপেক আছে। গতিকে yes, I think the birds have families, হয় নহয়। আমি তেনেকৈ লিখি দিম, মই লিখি দিম বাৰু, আলোচনা কৰি লওঁ, তাৰপিছত তোমালোকে চাবা। তাৰপিছত do you think birds can talk? এয়া কি কৈছে, do you think birds can talk? চৰাই কথা ক'ব পাৰেনে তুমি ভাবানে? এতিয়া চৰাই কিন্তু কথা ক'ব পাৰে। ভাটৌ চৰাইটোৱে কি কৰে জানানে, মানুহৰ নিচিনাকৈ কথা কয় অলপ, হয়নে। কথা কয় মানে সি মানুহে যেনেকৈ কথা কয় তেনেকৈ নোৱাৰে, কিন্তু ৰিপিট কৰিব পাৰে, হয়নে নহয়। গতিকে আমি এইটো নোৱাৰে বুলি লিখিলেও আমাৰ ভুল নহয় দেই। সিহঁতে কিন্তু আমি যি কওঁ তাক ৰিপিট কৰে, হয়নে নহয়। গতিকে birds can talk, no, birds can talk,
they only repeat what we say. আমি তেনেকৈ লিখিব পাৰোঁ হা মই লিখি দিম বাৰু সেইটো আলোচনা কৰি লৈছোঁ হ'ব তাৰপিছত কৈছে have you seen people flying in the sky like birds এটা কি কৈছে have you seen people তুমি দেখিছানে people flying মানুহে উৰিছে in the sky like birds মানে চৰাই নিচিনাকৈ মানুহে আকাশত উৰা তুমি দেখিছানে এতিয়া মানুহে কিন্তু চৰাই নিচিনাকৈ আকাশত উৰিব নোৱাৰে হয় না তেতিয়া আমি লিখিম we have not seen people flying in the sky like birds we have not seen এনেকৈ লিখিম তাৰপিছত কৈছে চোৱা do you think trees have a very special place in the lives of birds why and how কি কৈছে চৰাইবিলাকে গছবিলাকত সিহঁতৰ স্পেচিয়েল বাস কৰিবৰ কাৰণে স্পেচিয়েল ঠাই আছেনে তুমি ভাবানে কিয় আৰু কেনেকৈ আমি কি ভাবোনে নাই কাৰণ কিয় গছবিলাকত কি হয় বাহ সাজিবলৈ চৰাইবিলাক থাকে নাথাকে গতিকে চৰাই কি হয় স্পেচিয়েল ঠাই গছতে প্ৰায়বিলাক গছতে চৰাইবিলাক বাহ সাজি থাকে হয় না আমি লিখিম I think trees have a very special place in the lives of birds because they build their home in the trees হয় না সিহঁতৰ ঘৰ গছতে বনায় আমি তেনেকৈ লিখিম এইকেইটা মই তোমালোকক লিখি দিছোঁ তোমালোকে কি কৰিবা বহীত লিখি লৈ পেলাই তোমালোকে পঢ়িবা এতিয়া চোৱা 1 নম্বৰটো do you think birds have families এতিয়া আমি এইটো 1 নম্বৰটো লিখিছোঁ চোৱা yes birds have families তোমালোকে এইটো লিখি ল'বা yes birds have families তাৰপিছত নেক্সট কৈ চোৱা do you think birds can talk আমি লিখিছোঁ চোৱা no birds cannot talk like birds cannot talk like us এইটো তাৰমানে চৰাই আমাৰ নিচিনাকৈ কথা ক'ব নোৱাৰে they only repeat what we say no birds cannot talk like us they only repeat what we say তাৰপিছত নেক্সট প্ৰশ্নটো আছিলে কি নেক্সট প্ৰশ্নটো আছিলে তোমাৰ 3 নম্বৰ have you seen people flying in the sky like birds চৰাই নিচিনাকৈ মানুহে কি কৰিব পাৰিছে উৰিব পাৰিছে না সুধিছে আমি কি লিখিছোঁ চোৱা মই লিখিছোঁ no we have not seen people flying in the sky like birds এটা লিখিবা no we have not seen people flying in the sky like birds তাৰপিছত নেক্সটটো আমাৰ কৈছিলে কি do you think trees have a very special place in the lives of birds why and how এতিয়া আনসাৰটো হ'ব এইটো yes trees have a very special place in the lives of birds because BECAUSE they build their nest in the trees আমি লিখিম because they build their nest in the trees এটা এনেকৈ তোমালোকে এইখিনি লিখি ল'বা লিখি লৈ তোমালোকে কি কৰিবা মুখস্থ কৰিবা এইখিনি মই আকৌ এবাৰ তোমালোকক এইখিনি দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা লিখি লৈ পেলাই মুখস্থ কৰিবা আজি তোমালোকৰ লগত এইখিনি আলোচনা কৰিলোঁ পিছত মই তাৰ তলৰ শিপিটিত থকা প্ৰশ্নখিনি বা পদ্যটো আছে বা টক এই পদ্যটো তোমালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিঅ'বিলাক চাই থাকিবা এনেধৰণৰ এইটো বাৰ্টক পিছত
পিছৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিঅ'সমূহ তোমালোকে চাই থাকিবা আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'বা যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে ভিডিঅ' পাই সোনকালে নটিফিকেশ্যন পাই সোনকালে ভিডিঅ'সমূহ চাব পাৰা গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ বাই বাই